খানাপাৰাত অনুষ্ঠিত হৈছে অসম মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলন মঞ্চৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠক। অসম মেঘালয় সংঘাতময় পৰিস্থিতিৰ সন্দৰ্ভত বৈঠকত আলোচনা। ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা, মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত আৰু পৰিবহণ বিভাগৰ আয়ুক্ত। মটৰ পৰিবহণ সন্মিলন মঞ্চৰ হৈ বৈঠকত অংশগ্ৰহণ কৰিছে 7টাকৈ সংগঠনে। বৈঠকত উপস্থিত আছে সদৌ অসম পৰ্যটক পৰিবহণ সংস্থা, সদৌ অসম পৰ্যটক টেক্সি চালক সংস্থা, 7 ছিষ্টাৰ পৰ্যটক কেব চালক মালিক সংস্থা, বৃহত্তৰ গুৱাহাটী পৰ্যটক টেক্সি সংস্থা, বৃহত্তৰ গুৱাহাটী পৰ্যটক টাটা চুমো চালক কল্যাণ সংস্থা, খানাপাৰা সদৌ গুৱাহাটী পৰ্যটক টেক্সি চালক সংস্থা আৰু গুৱাহাটী বিমান বন্দৰ টেক্সি সংস্থা। এই বিষয়ে জানিবলৈ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আপোনাৰ ওচৰলৈ আহিছো। এই মুহূৰ্তত অনুষ্ঠিত হৈছে বৈঠক। ইতিমধ্যে কেনেকুৱা ধৰণৰ আলোচনা আগবাঢ়িছে বা কি প্ৰসংগ স্থান পাইছে আলোচনাত? চাওক, আধা ঘণ্টা সময় ধৰি এই মুহূৰ্ততে বৈঠক চলি আছে। গতিকে আৰু কেইটামান মুহূৰ্ত হয়তো প্ৰয়োজন হ'ব। এফালে অসমৰ মাটিত আৰম্ভ হৈছে মন্ত্ৰী অতুল বৰাৰ লগত কেব চালকসকলৰ বৈঠক, আৰু আনফালে মেঘালয়ত অনুষ্ঠিত হৈছে আন এখন গুৰুত্বপূৰ্ণ বৈঠক। আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে যোৱাকালি যিখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকতেই এক প্ৰকাৰ দুই ৰাজ্যৰ মাজত চলি থকা যি সংঘাত, সেই সংঘাত নিৰাময় হ'ব বুলি এক প্ৰকাৰ তেখেতসকলে বিশ্বাস কৰিছিলে। যদিওবা দেখিব পোৱা গৈছে যে বৈঠক অনুষ্ঠিত হোৱাৰ পিছদিনাখনেই দেখিব পোৱা গৈছে অসমৰ যি আচলতে সংঘাত, অসমৰ ইতিমধ্যে প্ৰতিবাদ, সেই প্ৰতিবাদ ইতিমধ্যে সামৰণি পৰিলে। বিপৰীতে দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ যিসকল কেব চালকৰ প্ৰতিবাদ বা তেওঁলোকৰ বাধা, সেই বাধা কিন্তু এই মুহূৰ্তত অব্যাহত আছে। গতিকে এই অব্যাহত থকা এই যি কাৰ্যসূচী, এতিয়া অসম চৰকাৰে কি ধৰণৰ মেঘালয়ৰ যি সংঘাত, সেই সংঘাত দূৰ কৰিব বা কেব চালকসকলে যি সঁহাৰি প্ৰদান কৰিছিলে তাৰপিছত তেখেতসকলক এতিয়া কিদৰে মেঘালয়লৈ তেখেতসকলক গাড়ী চলাচল কৰাত সুৰক্ষা আৰু সুনিশ্চিত ভৱিষ্যত লক্ষ্য ৰাখিব, এই দিশসমূহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণভাৱে চৰ্চাত স্থান লাভ কৰিছে। আৰু চালকসকলে এটা কথাই প্ৰশাসনক অৱগত কৰিছে যে তেখেতসকলে আজিৰ তাৰিখত প্ৰশাসনে কোৱা হৈছিলে যোৱাকালি সন্ধিয়াৰ ভাগত মন্ত্ৰী অতুল বৰা গৈ উপস্থিত হৈছিল, আৰক্ষী আয়ুক্ত গৈ উপস্থিত হৈছিলে। তেখেতসকলে আশ্বাস প্ৰদান কৰিছিল যে এতিয়াৰে পৰা মেঘালয়লৈ তেখেতসকলে বাহন চলাচল কৰিলে বা বাহন লৈ গ'লে তেখেতসকলৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। কিন্তু বিপৰীতে দেখিবলৈ পোৱা গৈছে আজি যেতিয়া বৰ্ণিহাটলৈ সেই বাহনসমূহ আগবাঢ়িছে, সেই বাহনসমূহক বাধা প্ৰদান কৰা হৈছে, উভতাই পঠোৱা হৈছে, আৰু তাৰপিছতে এতিয়া পৰিস্থিতি আন এক ৰূপ জটিল ধাৰণ কৰিছে। গতিকে আজিৰ এই বৈঠকখন বিশেষভাৱে চালকসকলৰ মনৰ কথাখিনি শুনিব। চালকসকলৰ যিসমূহ ক্ষতিপূৰণৰ কথা আছিলে, যোৱাকালি ইতিমধ্যেই মেঘালয় চৰকাৰে আশ্বাস প্ৰদান কৰিছিলে যে ৰাজ্য চৰকাৰৰ ৰাজ্য সচিবগৰাকীৰ জৰিয়তে তেখেতসকলে গোটেই বিষয়টো মীমাংসা কৰাৰ কথা উল্লেখ কৰা হৈছে। গতিকে এইসমূহ বিষয় শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজত আজিৰ দিনটোত যি মেঘালয়ৰ যি অপ্ৰীতিকৰ পৰিৱেশ, সেই পৰিৱেশে এতিয়া আন এক ৰূপ ধাৰণ কৰিছে। গতিকে এই বিষয়টো আজি আলোচনাত তেখেতসকলে স্থান লাভ কৰিছে। গতিকে এফালে চৰকাৰ প্ৰশাসনে শান্তিপূৰ্ণ পৰিৱেশৰ কথা কৈ থকা হৈছে, আৰু একাংশ এতিয়া মেঘালয়ৰ চালকে এই গোটেই কামসমূহ তেখেতসকলে কৰি থকা বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰা হৈছে। একাংশ লোক তাত নামি পৰিছে। গতিকে সেই দিশটো এতিয়া কিদৰে চোৱা হ'ব? পুনৰবাৰ মেঘালয় চৰকাৰে এতিয়া সুৰক্ষিত চালকসকলৰ সুৰক্ষাৰ কথাটো ইতিমধ্যে স্পষ্ট কৰিবনে নাই, এই বিষয়টো তেখেতসকলে দাবী কৰিব ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীৰ সন্মুখত। গতিকে গোটেই বিষয়টো এই মুহূৰ্তত যিহেতুকে বৈঠক চলি আছে, গতিকে প্ৰায় 30 মিনিট বৈঠকে সময় পাৰ কৰিলে। গতিকে কেইটামান মুহূৰ্তৰ পিছতে এই বৈঠকৰ স্থিতিসমূহ সবলভাৱে জানিব পৰা যাব, মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আগবঢ়াব। কিন্তু এটা কথা নিশ্চিত যে দুই ৰাজ্যৰ মাজত উচ্চস্তৰীয় যি বৈঠক সম্পন্ন হৈ গ'ল, অসমত এই মুহূৰ্তত আলোচনা কৰিবলগীয়া ঠিক তেনেধৰণৰ বিষয় নাই। যদিওবা চালকসকলৰ উদ্দেশ্যে যিসমূহ মেঘালয় চৰকাৰে আশ্বাস প্ৰদান কৰিছে, সেই আশ্বাসসমূহ তেখেতসকলক ইতিমধ্যে অৱগত কৰিছে আৰু সেয়াত তেখেতসকলে আশ্বস্ত হৈছে। কিন্তু আজিৰ দিনটোত যিসকল চালকে তেখেতসকলে মেঘালয় মাটিত যাব পৰা নাই, মেঘালয়লৈ তেখেতসকলে বাহন লৈ যাব পৰা নাই, সেইসকল চালকে তেখেতসকলে খুব উজাৰিব, তেখেতসকলে বিভাগীয় মন্ত্ৰীগৰাকীৰ ওচৰত তেখেতসকলে সেইসমূহ কথা উল্লেখ কৰিব। তাৰপিছত এতিয়া বিভাগীয় মন্ত্ৰী কিদৰে আশ্বস্ত কৰিব সেয়া হৈ পৰিছে লক্ষণীয়। হয়, ধন্যবাদ জনাইছোঁ বলেন। আমি যিমান পাৰোঁ সিমান স্বাভাৱিক কৰিবলৈ চাইছিলোঁ আমাৰ ফালৰ পৰা, কিন্তু এতিয়া যিটো দেখিছোঁ যোৱাকালি আৰু আজি ৰাতিপুৱা ভাগতো যিখিনি দেখা পাইছোঁ, মেঘালয়ৰ যিমানকেইটা টেক্সি ইউনিয়ন আছে তেওঁলোকে কথাটো মানে উঠাই লোৱা নাই। আমি যিধৰণে উঠাই ল'লোঁ আমি অৱৰোধটো, তেওঁলোকে উঠাই লোৱা নাই। চ' ইয়াৰ পৰা এইটোৱে বুজিছোঁ যে তেতিয়াহ'লে মেঘালয়ে তাৰমানে বিচৰা নাই শান্তিটো, বা মেঘালয়ে বিচৰা নাই যে মানে কথাখিনি বুজাটো। চ' ইয়াত মেঘালয়ৰ টেক্সিবিলাকো ক্ষতি হ'ব, আমিও ক্ষতি হ'ম, আমাৰো ক্ষতি আছে, কাৰণ আমিও মেঘালয় যাব নোৱাৰিলে ক'ৰবাখিনিত আমাৰো অসুবিধা আছে, তেওঁলোকে ইয়াৰ পৰা ইয়ালৈ আহিব নোৱাৰিলে তেওঁলোকৰ অসুবিধা আছে। কিন্তু তেওঁলোকে আমাক যোৱাত বাধা দি আছে, কিন্তু তেওঁলোকে অথচ আজিৰ তাৰিখত এতিয়াও খানাপাৰাৰ পৰা তেওঁলোকে পেচেঞ্জাৰ লৈ গৈ আছে। চ'
আলোচনা কৰিম আজি এই কথাখিনি গুৰুত্ব পাব আৰু কালি মই ভাবোঁ যিখন আমাৰ বৈঠক হৈ গ'ল মেঘালয় গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টৰ মাজত তো এই বৈঠকত নিশ্চিতভাৱে মই ভাবিছোঁ যে আমাৰ বৈঠকত বহাৰ আগত মন্ত্ৰী মহোদয় ডাঙৰীয়া আমাৰ লগত আহি অকণমান কথাখিনি যদি আমাৰ সমস্যাখিনি যদি অকণমান আগতীয়াকৈ বুজ ল'লে কথাখিনি দাঙি ধৰিলেহেঁতেন তেতিয়াহ'লে চাগে এইটো নহ'লহেঁতেন ত' এইখিনি অকণমান ক'ৰবাত কিবা এটা ক্ৰুটি ৰৈ গৈছে বুলি মই ভাবিছোঁ